নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ মোৰ ফেচবুক ফ্ৰেণ্ডসকলক। আজি ভূপেন হাজৰিকাৰ ৯৯ সংখ্যক জন্মদিন উপলক্ষে আয়োজন কৰা সমন্বয় দিৱসৰ অকণমান ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। যিহেতু ময়ো তাৰে এজন মেম্বাৰ সাংস্কৃতিক ন্যাসৰ জৰিয়তে সমন্বয় দিৱস পতা হৈছিলে সেইদিনা ৮ তাৰিখৰ ভিডিঅ' এইটো। গতিকে সেইটো আপোনালোকৰ আগত অকণমান শ্বেয়াৰ কৰিছোঁ। এয়া খোৱাৰ জেগাখিনি ভিডিঅ' অকণমান কৰি থৈছিলোঁ, সেইখিনি আপোনালোকলৈ আগবঢ়াইছোঁ। এনে ৰাতিপুৱাৰ পতাকা উত্তোলনৰ পিছত চবকে মানে খাবৰ কাৰণে এইখিনি জেগা বনোৱা হৈছিল খুব ধুনীয়াকৈ। আৰু মই এনেকৈ সোমাই যদি দেখুৱাওঁ আপোনালোকক, এয়া এণ্ট্ৰিতে আছিলে ভূপেন হাজৰিকা দেৱৰ খুব ধুনীয়া ধুনীয়া ফটো, যিমান কাম কৰিছে তেওঁ, কাৰ লগত তেওঁ কাম কৰিছে, খুব ধুনীয়াকৈ ফটোখিনি গোটেই লগোৱা আছিলে, সজোৱা আছিলে গোটেই ফটোখিনি। বহুত ফটো আছিলে আৰু একদম মানে বিৰাট ভাল লাগে ফটোখিনি চাই, আৰু ভাল লাগিছিলে। যিহেতু বহুত আৰ্টিষ্টৰ লগত তেখেতৰ জানে আৰু চবেই ক'বই নালাগে সেইখিনি। মই চাগে এতিয়াও কমকৈ জানো, মানে ক'ব পৰা নাই কথাখিনি। মানে ফটোখিনি দেখি মানে খুব ধুনীয়া দিনলৈ মনত পৰিছিল। তেওঁ যে কেনেকৈ আছিলে, সেইখিনি মানুহৰ লগত কেনেকুৱা দিন কটাইছিলে, খুব ধুনীয়া মানে ফটোখিনিয়ে কথা কৈ আছে মানে তেওঁৰ বিষয়ে, আৰু মানে সেইখিনি আপোনালোকৰ লগত আগবঢ়াইছোঁ। একদম হলটোৰ গেটৰ পৰা বুলি বনাইছিলে এনেকৈ, আৰু এখন ডাঙৰকৈ ভূপেন হাজৰিকাৰ ফটো। এয়া সেইদিনা শংকৰদেৱ কলাক্ষেত্ৰত হৈছিলে, চবেই গম পাই চাগে কোন অজয়। এয়া আমি হলৰ ভিতৰৰ অকণমান ভিডিঅ' দেখাইছোঁ। অনুষ্ঠান আৰম্ভ হোৱা নাই, আৰম্ভ হ'ব আৰু এতিয়া। এয়া গতিকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে জনাব। এয়া চবৰে কাৰণে সম্বৰ্ধনা জনাবৰ কাৰণে মমেণ্টো, গামোচা, তাৰপিছত মঞ্জুলা বাইদেউ খুব মোক মৰম কৰে, আৰু এয়া কবিতা বা জানেই চবেই। খুব ধুনীয়াকৈ ট্ৰফি, তাৰপিছতে অংগবস্ত্ৰ, এইবোৰ চব ধুনীয়াকৈ সজাই থোৱা আছিলে সেইদিনা। মই তাৰ অকণমান ভিডিঅ' কৰি থৈছিলোঁ, সেইখিনি আপোনালোকলৈ আগবঢ়াইছোঁ। খুব ধুনীয়াকৈ অনুষ্ঠানটো সেইদিনা হৈছিলে, আৰু মঞ্জুলা বাইদেৱে বহুত কষ্ট কৰিছে। মঞ্জুলা বাইদেউৰ কষ্টৰ কাৰণে এইখিনি হৈছে। খুব ধুনীয়াকৈ মানে মঞ্জুলা বাইদেউ ইমান গা বেয়া হৈ থাকে যদিও খুব ধুনীয়াকৈ অনুষ্ঠানটো পৰিচালনা কৰিলে। এয়া মঞ্জুলা বাইদেউ মোক কিবা এটা দিছিলে সেই সময়টোতে, কিবা দিছিলে, মোবাইল দিছিলে। এয়া মনমৰমী বাই খুব ধুনীয়াকৈ এংকৰিং অনুষ্ঠানটো পৰিচালনা কৰিছিলে, হাত ধৰিছিলে অনুষ্ঠানটো। মনমৰমী বাৰ কথাবোৰ সদায় শুনি থাকিবলৈ মন যায়, খুব ধুনীয়াকৈ কয় কথাবোৰ। এয়া মই ষ্টেজৰ পৰা দেখাইছোঁ মানে অডিয়েঞ্চত বহি থকা জেগাখিনি। এয়া সদানন্দ দাৰ এটি গীত আৰম্ভণিতে গাইছিলে সদানন্দ দা। খুব ভাল লাগিছিল। চবেই স্বভাৱগতভাৱে মোৰ উত্তৰটো আছিল ভূপেন হাজৰিকাৰ ওপৰত কেনেবাকৈ নোযোৱাকৈ যাব পাৰিলে
অনুষ্ঠান চলি যায় চবেই একদম হলটো তেওঁৰ কথা সেইধৰণে ভবা হৈছিল যে সভা আৰু সমিতি জাতীয় কথাবিলাকত আমাৰ প্ৰজন্মৰ বেছিভাগ মানুহৰ দৰেই আমাৰ বিশ্বাসটো লাহে লাহে কমি আহিছে আৰু দ্বিতীয় কাৰণটো এইটোৱেই যে ভূপেন হাজৰিকাৰ বিষয়ে মই কি বা কম কোনোবাই ভূপেন হাজৰিকাৰ বিষয়ে মোৰ পৰা কিয় শুনিব মঞ্জুলা জেঠাইৰ নিৰন্তৰ ফোন কল আক্ৰমণৰ পিছত যেতিয়া অৱস্থা এনেকুৱা হ'ল যে আহিবই লাগিব তেতিয়া নিজে নিজক নাহিবলৈ যিকেইটা যুক্তি দিছিলোঁ সেইকেইটা যুক্তি নিজে খণ্ডন কৰি ল'লোঁ প্ৰথম কথা সকলো সভা সমিতিৰ বেছিভাগ সভা সমিতিৰ নিচিনাকৈ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে কেৱল সভা পাতি সীমাবদ্ধ হৈ ৰোৱা নাই দেখিছোঁ 100টা গানৰ স্বৰলিপি হৈছে ইংৰাজী ভাষাত ভূপেন হাজৰিকাৰ জীৱনী নতুন সংস্কৃতিক অভিযান কৰাৰ উদ্দেশ্যে এই সংখ্যাত সন্নিৱিষ্ট কৰা হৈছে নতুন প্ৰজন্মৰ কেইজনমান প্ৰতিনিধিৰ চিন্তা লগতে অসমৰ কলা সংস্কৃতিৰ জগতৰ কেইজনমান বিশিষ্ট লেখকৰ লেখা উল্লেখযোগ্য যে এইবাৰ ভূপেন্দ্ৰজ্যোতিত দুজন বিখ্যাত চিত্ৰশিল্পীৰ দুখন পেইণ্টিং আছে য'ত প্ৰতিফলিত হৈছে সুধাকণ্ঠৰ দুটি বিশেষ গীত এয়া ভূপেন্দ্ৰজ্যোতি যেহেতু অনুষ্ঠান শেষ কৰি পেলাই এয়া ওলাই আহিছিলোঁ বাহিৰলৈ খুব ধুনীয়া লাগিলে আৰু এনেকুৱা এটা অনুষ্ঠানৰ লগত জড়িত থাকি মোৰো যেন সৌভাগ্য যেন পাইছিলোঁ সেইদিনা খুব ভাল লাগিছিলে আৰু আপোনালোকৰ আগত অকণমান শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব ধুনীয়া ধুনীয়া কমেণ্টছ কৰিব থেংক ইউ